আজি ৪৫ সংখ্যক বিক্ৰী মৌজা ৰাভা জাতীয় পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা। এই সাধাৰণ সভাখনৰ আমাৰ যিখিনি বিষয়বস্তু আছিলে সেইখিনি আমি ইতিমধ্যে সমাপ্তৰ পথত আগবাঢ়িছোঁ। আজি আমাৰ দিনজোৰা কাৰ্যসূচীৰে আমি বিক্ৰী মৌজা ৰাভা জাতীয় পৰিষদে আমি সভা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ আজিৰ প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন। পতাকা উত্তোলনৰ পিছতে আমাৰ দ্বিতীয় কাৰ্যসূচী আছিলে শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, আৰু তৃতীয় কাৰ্যসূচী আছিলে আমাৰ বৃক্ষৰোপণ। গতিকে এই তিনিটা কাৰ্যসূচী শেষ হোৱাৰ পাছত আমি আজি সাধাৰণ সভাখন অনুষ্ঠিত কৰিছিলোঁ। আৰু সাধাৰণ সভাত যিখিনি বিষয়বস্তু আলোচনা হৈছিল আমাৰ সুন্দৰভাৱে ইতিমধ্যে সমাপ্ত হৈছে। গতিকে আজি সভাখন ইতিমধ্যে আমাৰ শেষ হৈছে। গতিকে বিশেষ ক'বলগীয়া নাই। পৰৱৰ্তী সময়ত আমাৰ যিখন সাধাৰণ সভা হ'ব এই সাধাৰণ সভাখন ডেকাপাৰা শাখাত অনুষ্ঠিত হ'ব। গতিকে ডেকাপাৰা ৰাজ্যীয় নিশ্চয় এনেধৰণেৰে আমাৰ সভাখন সুকলমে অনুষ্ঠিত কৰিব বুলি আশা কৰিছোঁ। আৰু বিশেষ ক'বলগীয়া নাই। এইখিনিয়ে কৈ মোৰ চমু মন্তব্য ইমানতে সামৰণি মাৰিছোঁ।